মিশ্ৰণ গতি যি উৎপত্তি হয় য'ত নেকি তাৰমানে পোহৰ আৰু শিখা দিয়ে তাকে জুই বুলি কোৱা হয়। গমনে তিনিটা ৰাসায়নিক বিক্ৰিয়া ঘটি যি উৎপত্তি হয় যিটো নেকি পোহৰ আৰু শিখা দেখা ফ্লেম যিটো নেকি শিখা আৰু পোহৰ দেখা যায় আৰু য'ত নেকি ধোঁৱা আৰু তাপ থাকিব সেই তাকে আমি জুই বুলি কয়। গতিকে জুই এটা ডাঙৰ ক্লাছ হয়। গতিকে মই সাধাৰণতে কৈছোঁ জুই সাধাৰণতে 4টা ক্লাছ হিচাপে পোৱা যায়। ধৰক A ক্লাছ বুলি আমি ধৰোঁ, B ক্লাছ, C ক্লাছ, D ক্লাছ। সেইখিনি কৰিবলৈ যাওঁতে বহুত ডাঙৰ হৈ যাব। A ক্লাছ মানে য'ত নেকি কাগজ কিবা বাঁহ এইবিলাকত আমি A ক্লাছ বুলি কওঁ। যদি পেট্ৰল পাম্পত জুই লাগে তেতিয়া আমি তাক ক'ম B ক্লাছ। B ক্লাছ। গেছত যদি জুই লাগে তেতিয়াহ'লে আমি সেইটো ক'ম C ক্লাছ। যদি লোহা লংকৰত যদি জুই লাগে তেতিয়াহে আমি ক'ম D ক্লাছ। গতিকে A ক্লাছত কি লাগিব জুইটো নুমাবলৈ, B ক্লাছত কি লাগিব জুইটো নুমাবলৈ, C ক্লাছত কোনটো লাগিব জুই নুমাবলৈ, তাৰপিছত D ক্লাছত কি মাধ্যম আমি ব্যৱহাৰ কৰিম জুইটো নুমাবলৈ। গতিকে A ক্লাছ আমি এতিয়া বৰ্তমান আজি A ক্লাছত তাৰমানে সাধাৰণতে পানীয়ে যথেষ্ট আৰু B ক্লাছত আমি ফৰ্ম যিটো নুবুজাওঁ আৰু সেইখিনি হয়নে। গতিকে A ক্লাছ মানে পানী আৰু পানীৰ উপৰিও তাৰমানে আমি কিছুমান পাউডাৰ ব্যৱহাৰ কৰিও জুই নুমাব পাৰোঁ। এতিয়া যিটো আমি পাউডাৰ ব্যৱহাৰ কৰিম সেইটো মনো এমনিয়াম ফচফেট। কি পাউডাৰ হয়? মনো এমনিয়াম ফচফেট মাল্টিপাৰপাছ পাউডাৰ বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰত যদি একেবাৰে পাতল যদি পাউডাৰ আছে এই মনো এমনিয়াম ফচফেটে আছে, যিটো নেকি তোমালোকে চাবা এইখন আচলতে ইলেক্ট্ৰিকৰ কাৰণেহে বনোৱা। A ক্লাছ, B ক্লাছ, C ক্লাছ লিখা আছে, কিন্তু এইখন আচলতে বনোৱা হৈছে ইলেক্ট্ৰিকৰ কাৰণে। য'ত নেকি এক্সটিংগুইচাৰত ভালকৈ চাবা জিগজাগ এনেকুৱা এটা চেম্বল থাকে, সেই চেম্বলটোৱে বুজায় যে এইটো ইলেক্ট্ৰিকৰ কাৰণে। গতিকে ইলেক্ট্ৰিকৰ ক্লাছ নথকাৰ কাৰণে ফায়াৰত সেইকাৰণে তাক কি কৰা হৈছে আমি A B C, কাৰণ জুই যেতিয়া লাগি যাব ধৰক জুইটো লাগি গ'ল, কাৰেণ্টটো কাটি দিলোঁ, জুইটো ক'ত লাগিছে? বাঁহত লাগি আছিল না, হয়নে? জুইটো লাগিছে কিন্তু কাৰেণ্টটো কাটি দিলোঁ। কাৰেণ্টটো কাটি দিয়াৰ সেই ক্লাছটো কি ক্লাছ হৈ গ'ল? কাঠত লাগি আছিলে বা কাগজত লাগিছে, তেতিয়া A ক্লাছ হৈ গ'ল না, হৈছেনে? ধৰক ক'ৰবাত পেট্ৰল অলপ থৈ দিয়া আছে 1-2 লিটাৰ, তাত জুই লাগি গ'ল, তেতিয়া